গাড়ীখন উলিয়াই অনাটোৱে সমস্যা হৈ পৰিছে। অস্বাভাৱিক হাৰত ইন্ধনৰ যি মূল্য বৃদ্ধি। আজি মই ভিডিঅ'টি আৰম্ভ কৰিলোঁ বাসন্তীৰ পৰা। আপোনালোকৰ সকলোৰে মংগল কামনা কৰি সকলো ভালে থাকক, কুশলে থাকক, সকলো উন্নতি পথত আগবাঢ়ি যাওক, তাৰে কামনা কৰিলোঁ দেই। অস্বাভাৱিক হাৰত যি মূল্য বৃদ্ধি হৈছে তাকে বোলো গাড়ীখন উলিয়াই অনাটোৱে সমস্যা হৈ পৰিছে। সকলোৰে সমস্যা হৈছে বাৰু, কিনো ক'ম আৰু। সাধাৰণ জনতাৰ মূৰত মাধমাৰ সোধাই বৃদ্ধি কৰিছে ইন্ধনৰ যোগান। 10 দিনৰ চতুৰ্থবাৰৰ বাবে পেট্ৰল ডিজেলৰ যি মূল্য বৃদ্ধি, আজি গৈ পেট্ৰল ডিপুত দেখিলোঁ আমাৰ যোৰহাটত 106 টকা হ'ল। কি ক'ম মানে, মূৰে কপালে হাত দিবলগীয়া এই অৱস্থা। এই পেট্ৰলৰ অবাধ বৃদ্ধিয়ে চিন্তাত পেলাইছে দেই সঁচাকৈ। প্ৰথমতে 15 তাৰিখে হ'ল বৃদ্ধি, তাৰপৰা 19 তাৰিখে, তাৰপৰা 23 তাৰিখে, তাৰপৰা 25 তাৰিখে। কি ক'ম তাৰমানে সঁচাকৈ দেই, বৰ চিন্তনীয় বিষয় হৈ পৰিছে। লগতেতো আছেই নিত্য ব্যৱহাৰ কৰা প্ৰতিবিধ সামগ্ৰীৰ মূল্য বৃদ্ধি। বজাৰলৈ যাবলৈ চিন্তা কৰিবলগীয়া হৈছে, জেপ খালী হৈ যায় নে কি কয় ৰাইজ। এয়া আমাৰ দৰে সাধাৰণ ৰাইজৰ বাবে বৰ চিন্তনীয় বিষয় হৈ পৰিছে। এই মূল্যবৃদ্ধিৰ সুযোগ লৈ আকৌ কিছু অসাধু লোকে দিনক দিনে নিজৰ মনৰ মতে প্ৰতিবিধ সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে নহয়। আপোনালোকে মন কৰিছেনে বাৰু? বাকীবোৰ সামগ্ৰীৰ কথা বাদেই দিয়ক, দৰৱৰ যে মূল্য বৃদ্ধি হৈছে সেইটো কিন্তু বৰ চিন্তনীয় বিষয়। পেট্ৰল ডিজেলৰ ধাৰাবাহিক দাম বৃদ্ধিয়ে কেনেদৰে যে দৈনন্দিন জীৱন চলিম তাকে মই চিন্তা কৰি পাৰ পোৱা নাই। আপোনালোকে কি বুলি ভাবে ৰাইজ? সঁচাকৈ দেই, কি হ'ব আমাৰ গতি? বাহিৰলৈ ওলাই যাবলৈ সেয়াই চিন্তা কৰিবলগীয়া হৈছে, কি হ'ব, জেপ খালী হৈ গৈ আছে। এইখিনিকে ক'লোঁ আৰু দেই আজি ভিডিঅ'টোত। টাটা, বাই বাই, সকলো কুশলে থাকক।